ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ ত্ৰিভুজ পাঠটো আলোচনা কৰিম তাৰে অনুশীলনী 6.3ৰ ঠিক আগতে থকা আমি উদাহৰণ 6 লৈকে আলোচনা কৰিছিলোঁ লাষ্ট ভিডিঅ'ত আজি আলোচনা কৰিম উদাহৰণ 7ৰ পৰা ইয়াত কৈছে 90 সেন্টিমিটাৰ ওখ ছোৱালী এজনী এটা লাইটৰ খুঁটাৰ গুৰিৰ পৰা এইটো লাইটৰ খুঁটা গুৰিৰ পৰা 1.2 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে খোজকাঢ়ি আঁতৰি গৈ আছে যদি লাইটটো ভূমিৰ পৰা 3.6 মিটাৰ ওখত থাকে এইটো লাইট ভূমিৰ পৰা 3.6 মিটাৰ ওখত আছে তেনেহলে 4 সেকেন্ড পিছত তাই ছাঁটোৰ দিশ উলিওৱা এটা লাইটৰ খুঁটাৰ গুৰিৰ পৰা ছোৱালীজনী আঁতৰি গৈ আছে 1.2 মিটাৰ পাৰ সেকেন্ড তাৰমানে প্ৰতি সেকেন্ডত তাই 1.2 মিটাৰকে আঁতৰি গৈ আছে ধৰি ললো 4 সেকেন্ডৰ পাছতহে ছাঁ দিশ উলিয়াবলৈ গৈছে ধৰি ললো 4 সেকেন্ডৰ পিছত তাই বি বিন্দুৰ পৰা গৈ ডি বিন্দু পালেগে ধৰি ললো ছোৱালীজনীৰ উচ্চতাটো সিডি লাইটৰ খুঁটাৰ উচ্চতাটো 3.6 মিটাৰ তাৰ পিছত যদি সিডি ছোৱালীজনীৰ উচ্চতা হয় লাইটৰ খুঁটাটো যদি ছোৱালীজনী পাছফালে জ্বলি থাকে ডেফিনেটলি ছাঁৰ দিশ কিমান হ'ব ডিই হ'ব হয়নে বাৰু তাৰমানে আমি এই ডিই ভ্যালু উলিয়াব লাগে মন কৰা এই ডিই এৰ ভ্যালু উলিয়াবলৈ হলে এই গোটেই চিত্ৰটোত যদি মই এই লাইনডাল জয়েন কৰি দিওঁ এইডাল দুটা ত্ৰিভুজ উৎপন্ন হ'ব এবি ই ত্ৰিভুজ আৰু সিডি ই ত্ৰিভুজ যদি আমি এবি ই ত্ৰিভুজ আৰু সিডি ই ত্ৰিভুজ সদৃশ কৰি দিওঁ আমি অলৰেডি পঢ়ি আহিছো যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান হয় তেতিয়াহলে এবি ই ত্ৰিভুজ আৰু সিডি ই ত্ৰিভুজ যদি সদৃশ হয় তেতিয়াহলে এবি ই ত্ৰিভুজৰ এবি বাহু লগত সিডি ই ত্ৰিভুজৰ সিডি বাহু অনুৰূপ বাহু আকৌ এবি ই ত্ৰিভুজৰ বি বাহু লগত সিডি ই ত্ৰিভুজৰ ডি অনুৰূপ বাহু এবি ই ত্ৰিভুজৰ এ বাহু লগত এই সিডি ই ত্ৰিভুজৰ সি বাহু অনুৰূপ বাহু গতিকে সেই অনুপাত কেইটা তাৰমানে এবি বাই সিডি বি বাই ডি এ বাই সি এই গোটেই অনুপাত কেইটা কি হৈ যাব সমান হৈ যাব যদিহে সদৃশ হয় এতিয়া সদৃশ কেনেকৈ হ'ব আমি শৰ্ত বিচাৰিব লাগিব আমাৰ সদৃশৰ শৰ্ত আলোচনা কৰিছিলোঁ বাহু 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 কোন কোন বা বাহু কোন বাহু এতিয়া মন কৰা সিডি ই ত্ৰিভুজৰ এংগুল ইটোৱে আৰু এবি ই ত্ৰিভুজৰ এংগুল ইটোৱে অনুৰূপ কোণ নহয় জানো কি সাধাৰণ কোণ নহয় জানো গতিকে এটা শৰ্ত ওলালে আকৌ চোৱা সিডি ই ত্ৰিভুজ ছোৱালীজনীটো ভূমিত থিয় হৈ থাকিব লম্ব দিশত গতিকে এংগুল সিডি ই 90 ডিগ্ৰী হ'ব আকৌ একেধৰণে লাইটৰ খুঁটাটোতো 90 ডিগ্ৰী এংগুলত আছে গতিকে এংগুল এবি ইও 90 ডিগ্ৰী হ'ব দুইটা ত্ৰিভুজৰে দুটা কোণ সমান হ'লত আমি কি পালো এংগুল সাদৃশ্য গতিকে অংকটো কেনেকৈ ধৰণে কৰিব লাগিব ভালকৈ চাই লোৱা এইটো তোমালোকৰ বাবে মই কৰি থৈছোঁ এইটো আমি কোনটোৱে কি বুজাইছে আগধৰি লিখি ল'ব লাগিব আমি লিখি লৈছোঁ লাইটৰ খুঁটাৰ উচ্চতা এবি ইকুৱেল টু 3.6 মিটাৰ যেহেতু ছোৱালীজনীৰ উচ্চতা 90 সেন্টিমিটাৰত আছে আমি মিটাৰটো সেন্টিমিটাৰলৈ এইকেইটাও লৈ গৈছোঁ চ' লাইটৰ খুঁটাৰ উচ্চতা 360 সেন্টিমিটাৰ আৰু ছোৱালীজনীৰ উচ্চতা সিডি 90 সেন্টিমিটাৰ ছাঁৰ দৈৰ্ঘ্য কি হ'ব ডিই হ'ব এতিয়া মন কৰা এই বিডি ভ্যালুটো আমি পাব পৰা হৈ আছোঁ কিয় জানানে বিৰ পৰা 4 সেকেন্ডত ছোৱালীজনী ডি বিন্দু পাইছেগৈ কেনেকৈ পাইছেগৈ প্ৰতি সেকেন্ডত 1.2 মিটাৰকৈ আঁতৰিছে গতিকে প্ৰতি সেকেন্ডত যদি 1.2 মিটাৰকৈ আহে 4 নম্বৰ সেকেন্ডটোত তেখেতে বিৰ পৰা ডিলৈ কিমান দূৰ অতিক্ৰম কৰিলে আমি উলিয়াব পাৰিম গতিকে আমি কৰি লৈছোঁ যিহেতু ছোৱালীজনীৰ দ্ৰুতি 1.2 মিটাৰ পাৰ সেকেন্ড তাৰমানে 1 সেকেন্ডত যায় 1.2 মিটাৰ তেতিয়াহ'লে 4 সেকেন্ডত তাই কিমান দূৰ অতিক্ৰম কৰিব সেইটোৱে হ'ব বি ডি 1.2 লগত 4 সেকেন্ডটো মাল্টিপ্লাই কৰি দিলেই হ'ল 4.8 মিটাৰ সেন্টিমিটাৰ হ'লে 480 সেন্টিমিটাৰ হৈ গ'ল এতিয়া আমি এই ত্ৰিভুজ দুটা সদৃশ কৰিম সদৃশৰ কাৰণে কৈছিলোঁই ত্ৰিভুজ সিডিই আৰু ত্ৰিভুজ এবি ইৰ পৰা এংগুল ই ইকুৱেল টু এংগুল ই সাধাৰণ কোণ আকৌ এংগুল সিডিই আৰু এংগুল এবি ই এই দুইটা এংগুল কি হ'ব এই দুইটা এংগুল 90 ডিগ্ৰী হ'ব সেইটো লিখি লৈছোঁ গতিকে সাদৃশ্যতাৰ এংগুল শৰ্ত মতে ত্ৰিভুজ সিডিই সদৃশ ত্ৰিভুজ এবি এতিয়া চোৱা দুটা ত্ৰিভুজ সদৃশ হ'লে সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান হৈ যায় মই ইয়াত মাত্ৰ দুযোৰহে অনুৰূপ বাহু অনুপাত লৈছোঁ 3 নম্বৰ যোৰো হ'ব যে সিই বাই এ লোৱাহে নাই কাৰণ চোৱা সিই বা এ একোৰে আমাৰ হাতত ভ্যালু নাই গতিকে লৈ লাভ নাই গতিকে আমি কি ল'লোঁ যে সিডি বাই এবি ইকুৱেল টু ডিই বাই বিই
CD by AB equal to DE by BE হলনে বাৰু সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ লিখি পেলাই অকণ ভালকৈ চাবা তোমালোকে কিহৰ কাৰণে লিখিছোঁ এতিয়া চোৱা CD ভ্যালু আছিলে 90 সেন্টিমিটাৰ AB ভ্যালু আছিলে 360 সেন্টিমিটাৰ DE ভ্যালু উলিয়াব লাগে কিন্তু BE টো ভাগ হৈ আছে চোৱা B ৰ পৰা E লৈকে দুভাগ হৈ আছে BD plus DE হেতু কইলে কি হ'ব মই BD ভ্যালুটো যেটো ইয়াত উলিয়াইছিলো হেতু ইউজ কৰিব পাৰিম জানানে এতিয়া চোৱা অংকটো ঠায়ে ঠায়ে ভ্যালু কিটা লিখি ললো এতিয়া ইয়াত 0 0 ক্যান্সেল হ'ব 9 * 9 9 4 * 36 গতিকে 1/4 আহিলে ডি টো নাজানোৱে উলিয়াব লাগে হেকাৰে এটো ডিউ তেনেকৈ থাকিলে বিডিৰ জায়গাত 480 তোমালোকে অলৰেডি যেহেতু লিখি গৈছা 480 টো কোপৰা পালো তোমালোকে চাই লবা ছোৱালীজনীয়ে অতিক্ৰম কৰা দূৰত্বটোৱে আছিলে 4 সেকেন্ডত 480 তাৰ পাছত বজ্ৰপণ কৰিলো 4 * d 4d বজ্ৰপণ কৰিলো ডি টো এফালে আনিলো 30 d হল 480 3 টো এফালে আহিলে হৰণ হ'ব 3 ৰে 3 16 48 0 160 এটাকে ছোৱালীজনীৰ চাৰ দৈৰ্ঘ্য 160 সেন্টিমিটাৰ বা 1.6 সেন্টিমিটাৰ এইবাৰ আহিলো অনুশীলনী 6.3 ৰ অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 2 তুলে ইয়াত চিত্ৰ 6.35 ইয়াত কৈছে ত্ৰিভুজ ODC আৰু ত্ৰিভুজ OBA সদৃশ বুলি কৈছে এটো সদৃশ সিম্বল এই ত্ৰিভুজটা সদৃশ বুলি কৈছে মন কৰা ODC বুলি কৈছে তাৰ মানে আৰু ইপিনে OBA নাম দিছে তাৰ মানে এ O এটো ত্ৰিভুজৰ O এংগলটোৱে এটো ত্ৰিভুজৰ O এংগলটোৱে অনুৰূপ কোণ আকৌ এটো ত্ৰিভুজৰ D এংগলটোৱে এটো ত্ৰিভুজৰ B এংগলটোৱে অনুৰূপ কোণ এটো ত্ৰিভুজৰ C এংগলটোৱে এটো ত্ৰিভুজৰ A এংগলটোৱে অনুৰূপ কোণ তেনেকেই থাকে অলৰেডি শিকাই আহিছো আগৰ ভিডিওত আকৌ দিছে এংগল BOC = 125 ডিগ্ৰী আৰু CDO = 70 ডিগ্ৰী ইয়াত দিয়ে থোৱা আছে আমি উলিয়াব লাগে এংগল DOC তাৰ মানে A এংগলটো উলিয়াব লাগে A এংগলটো উলিয়াব লাগে এংগল DCO A এংগলটো উলিয়াব লাগে আৰু এংগল OAB A এংগলটো উলিয়াব লাগে হল এটা A এংগলটো উলিয়াবলৈ আটাইতকৈ সহজ হৈ আছে মন কৰা এই DOB এই গুটেডাল এডাল সৰল ৰেখা বা ৰেখাখণ্ড বুলি ধৰিব নোৱাৰে DOB ৰেখাখণ্ডত এংগল DOB টো 180 ডিগ্ৰী হৈ আছে ইয়াৰ পৰা ইয়ালৈকে তো 180 ডিগ্ৰী হৈ আছে আৰু এই 180 ডিগ্ৰীটো দুভাগ হৈ আছে এটা ভাগ হৈছে এটো এংগল আমি DOC বুলি ক'ব পাৰো হেতুকে উলিয়াবলৈ দিছে আৰু ইটো ভাগ হৈছে এংগল COB নহয়নে বাৰু গতিকে আমি ক'ব পাৰো এংগল DOB = এংগল DOC + COB এটো প্লাস এটো ইকুৱেল টু গুটে 180 ডিগ্ৰীটো তেতিয়া আমাৰ কোন ওলাই আহিব DOC এংগলটো ওলাই আহিব এটো আমি এনেকৈ কৰিব লাগিব এই গুটে কথাখিনি প্ৰশ্নটো পা লিখি ললো কি নিৰ্ণয় কৰিব লাগে তাৰ পিছত চোৱা DOB এংগল 180 ডিগ্ৰী গতিকে আমি DOB টো ভাগ হৈ আছে এংগল DOC + এংগল COB তাৰ পৰা COB জায়গাত COB বা BOC একেটাই 125 বহাই দিলো DOC এংগলটো 55 ডিগ্ৰী ওলাই আহিলে এই এংগলটো 55 ডিগ্ৰী হৈ গ'ল নেক্সট আহিলো চোৱা এই DCO এংগলটো উলিয়াব লাগে চাই এই DCO এংগল এই C এংগলটো উলিয়াব লাগে মন কৰা DOC এটা ত্ৰিভুজ নহয় জানো এই DOC ত্ৰিভুজত তিনিটা এংগলৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তাৰে এই মাত্ৰ এটো 55 ডিগ্ৰী পালো তাৰ মানে 70 ডিগ্ৰী + 55 ডিগ্ৰী + এই এংগলটো = 180 ডিগ্ৰী তাৰ পৰা আমি অংকটো কৰিব পাৰিম দেখিলা DOC + DCO + CDO গতিকে তাত 55 ডিগ্ৰী বহালো DCO টো উলিয়াব লাগে 70 ডিগ্ৰী বহালো 55 + 70 ডিগ্ৰী 125 তাৰপিছত 125 টো সিফালে লৈ যাম এনসাৰটো আকৌ এংগল DCO = 55 ডিগ্ৰী পাবা এটো চাব পৰা তোমালোকে এংগল DCO = 180 পৰা 125 হলে 55 ডিগ্ৰী নেক্সট আছিলে এংগল OAB উলিয়াব লাগে OAB এটা চাবা দেই এংগল OAB হৈছে এটো আমাক কৈ থৈছিলে চিত্ৰত যে ODC সদৃশ OBA ODC সদৃশ OBA তোমালোকক মই অলপ আগত কৈছিলো যে C এংগলটোৱে এনেকৈ লিখিলে আৰু এটো যে এনেকৈ লিখা হৈছে C এংগলটোৱে A এংগলটোৱে অনুৰূপ কোণ পৰিব এই মাত্ৰ C এংগলটো যদি 55 ডিগ্ৰী পাও তেতিয়ালে A এংগলটো কি হ'ব 55 ডিগ্ৰী হ'ব কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান সেই হিচাপত C এংগলটোৱে A এংগলটোৱে সমান সো C 55 হলে A টো 55 হ'ব সেই কথাটোকে আমি এনেকৈ লিখি দিছো এটো চাব পাৰো
যেহেতু ODC সদৃশ ত্ৰিভুজ OBA দিয়া আছে তো গতিকে এংগুল OCD ইকুৱেল টু এংগুল OAB সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সো এংগুল OAB ইকুৱেল টু কি হ'ব 55 ডিগ্ৰী হ'ব বুজি পালা এবাৰ আহিলো কোৱেশ্চন নম্বৰ 3 লে ইয়াত কৈছে ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰেলাল DC এটা ট্ৰেপিজিয়াম লাগিব আৰু AC আৰু BD কৰ্ণ দুটালে পৰস্পৰ O বিন্দুত ছেদিত কৰিছে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে OA by OC ইকুৱেল টু OB by OD এই কোৱেশ্চনটো অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 9 ৰ সৈতে একেই তাত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিছিলোঁ তোমালোকে ভাবিছা চাগে যদি একে হয় ইয়াতো থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিলেই হ'ব কিন্তু নোৱাৰা কিয়নো ইয়াত মেনশ্যন কৰি দিছে যে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিহে দেখুওৱা গতিকে কোৱেশ্চন নম্বৰ 9 টোৰ সৈতে যদিও প্ৰশ্ন একে তাত তুমি এই সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিবলৈ নোকোৱাৰ বাবে থেলছৰ উপপাদ্য কৰিলোঁ ইয়াত কিন্তু সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিবলৈ কোৱা বাবে আমি সাদৃশ্যৰ শৰ্ত ব্যৱহাৰ কৰিম তাৰমানে হয় এংগুল এংগুল নহয় SSS নহয় SAS কোনটো পৰে এতিয়া চাম আহা প্ৰথম কথা চিত্ৰটো তোমালোকে এনেকুৱা ধৰণে নামাকৰণ কৰিব লাগিব যাতে AB প্যাৰেলাল DC হয় আৰু AC আৰু BD কৰ্ণ O বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে এইটো এতিয়া নামাকৰণ কৰিব লাগে ত্ৰিভুজ দুটাৰ নামাকৰণটোতে তোমালোকে সাৱধান হ'ব লাগিব চোৱা অনুৰূপ বাহু অনুপাতহে সমান হ'ব তাৰমানে OA আৰু OB OA আৰু OC দুটা ত্ৰিভুজৰ দুটাল অনুৰূপ বাহু মানে এই উপফালৰ ত্ৰিভুজটোৰ যদি মই A ত্ৰিভুজটো আৰু A ত্ৰিভুজটো লৈছোঁ কেনেকৈ সিলেক্ট কৰিছোঁ চোৱা দুটা ত্ৰিভুজৰ অনুৰূপ বাহু এটা ত্ৰিভুজৰ OA যদি অনুৰূপ বাহু আনটো ত্ৰিভুজৰ OC OA লগত OC আকৌ OB লগত OB লগত OD তাৰমানে OA লগত OC পালোঁ OB লগত OD পালোঁ তাৰমানে এই দুটা ত্ৰিভুজে পৰিছে নহয়নে বাৰু এই দুটা ত্ৰিভুজ মই সদৃশ কৰিব লাগে এতিয়া নামাকৰণ কেনেকৈ কৰিম OAB কৰিছোঁ আৰু OCD কৰিছোঁ কিয় জানানে এতিয়া ত্ৰিভুজ দুটা চোৱা ত্ৰিভুজ দুটাৰ নাম দেখিলে OA লগত OC অনুৰূপ পৰিছে নাই চোৱা আকৌ OB লগত OD অনুৰূপ পৰিছে নাই দেখিলা তেনেকৈ ধৰণে আমি নামাকৰণ কৰিব লাগিব এতিয়া OAB আৰু OCDৰ পৰা কি সমান হ'ব এই এংগুলটোৰ লগত আমাৰ এই এংগুলটো একান্ত কোণ পৰিছে কিয়নো প্ৰশ্নত কৈছিলে AB প্যাৰেলাল DC আমি যদি AC ডাল ছেদক বুলি ভাবোঁ এই দুটা আমাৰ একান্ত কোণ পৰিব তাকে মই লিখি দিছোঁ এংগুল OAB ইকুৱেল টু OCD একান্ত কোণ আকৌ চোৱা AOB আৰু DOC এই COD এই এংগুলটো আমি বিপ্ৰতীপ কোণ বুলি ক'ব পাৰোঁ চোৱা ইয়াতো DOC লিখিলে এইকাৰণে নহ'ব AOB কেনেকৈ কৈছোঁ চোৱা AOB তেতিয়াহ'লে এইটো কি ক'ম COD দেখিলে নাপাওঁ AOB কৈছোঁ চ' COD বিপ্ৰতীপ কোণ গতিকে দুটা ত্ৰিভুজৰ দুযোৰ এংগুল সমান হ'লে সেইটো সাদৃশ্য শৰ্তক এংগুল সাদৃশ্য শৰ্ত বুলি কয় তো গতিকে এংগুল সাদৃশ্য শৰ্ত মানে ত্ৰিভুজ দুটা সদৃশ যিহেতু এইটো প্ৰমাণ কৰিব লাগে মন কৰা দুটা ত্ৰিভুজ সদৃশ হ'লে আমি কি কৰিব লাগিব সিহঁতৰ সদৃশ অংশবোৰ অনুৰূপ অংশবোৰ সমান বুলি ক'ব পাৰোঁ এতিয়া অনুৰূপ অংশ হ'লে অনুৰূপ বাহু অনুপাত পৰিব চ' OA by OC আৰু OB by OD AB by CDও পৰে কিন্তু প্ৰমাণত যিহেতু নাই গতিকে মই অনলি এই দুযোৰ অনুৰূপ বাহু অনুপাতেই লিখি লৈছোঁ এনেকৈ ধৰণে আমি প্ৰমাণটো কৰিব লাগিব প্ৰমাণটোত চালেই হ'ল যে ত্ৰিভুজ দুটাৰ নাম কেনেকৈ হ'ব আৰু কেনেকৈ এই অনুপাতটো চাই পেলাই কেনেকৈ নামাকৰণ কৰিছোঁ ভিডিঅ'টো অকণমান বেক কৰি চাই ল'বা হ'ল এইবাৰ যাম কুৱেশ্যন নম্বৰ 4 লৈ অলপ জটিল পাব পৰা 4টো প্ৰশ্নটো চোৱা চিত্ৰ ইয়াত দি থোৱা আছে QR by QS ইকুৱেল টু QT by PR ইকুৱেল টু এংগুল আৰু এংগুল 1ৰ লগত এংগুল 2 সমান দেখুওৱা যে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ TQR PQS এই সৰু ত্ৰিভুজটোৰ লগত TQR আটাইতকৈ ডাঙৰ ত্ৰিভুজটো সদৃশ বুলি প্ৰমাণ কৰিব লাগে ইয়াত টোটেল 3টা ত্ৰিভুজ আছে মন কৰিছানে PQS PQR আকৌ TQR হয়নে বাৰু এতিয়া এই অনুৰূপ বাহু এতিয়া মন কৰা প্ৰথমতে যাওঁ আমি এংগুল 1 আৰু 2 লে এংগুল 1 আছে ত্ৰিভুজ এংগুল 1টোৱে 2টোৱে একেটা ত্ৰিভুজ PQRত আছে বুলি ভাবিব নোৱাৰণে PS ডাল নাই বুলি ভাবাচোন PS ডাল যদি নাই বুলি ভাবোঁ তেতিয়াহ'লে ত্ৰিভুজ PQRতে এংগুল 1টোৱে এংগুল 2টোৱে সোমাই আছে আৰু আমি পঢ়িছিলোঁ ক্লাছ 9ত একেটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় সেই কোণ দুটাৰ বিপৰীত বাহুবোৰো কি হৈ যায় সমান হৈ যায় গতিকে ত্ৰিভুজ PQRত এংগুল 1ৰ অপজিট বাহু কোণ PR আৰু এংগুল 2ৰ অপজিট বাহু কোণ PQ ত্ৰিভুজ PQRত
গতিকে সেই দুটা আমাৰ সমান হ'ব গতিকে আমি এক ছেকেণ্ড ৰ'বা চিত্ৰটো আঁকি ল'লোঁ আঁকি লৈ বিশেষ সূত্ৰটো কিতাপৰ পৰাই লিখিলোঁ তাৰপিছত যিহেতু ত্ৰিভুজ পি কিউ আৰৰ আমাৰ এংগুল 1 2 2 সমান বুলি দিয়া আছিলে সব পি আৰ ইকুৱেল টু পি কিউ লিখি ল'লোঁ সমান কোণৰ বিপৰীত বাহু এতিয়া চোৱা আমাক আৰু এটা অনুপাত দিয়া আছে কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই পি আৰ যিহেতু পি আৰৰ সৈতে পি কিউ সমান মই পি আৰৰ ঠাইত পি কিউটো বহাই দিলোঁ সমীকৰণ 1ৰ পৰা পাইছোঁ বুলি ক'লোঁ কেলে এই কামটো কৰিলোঁ এতিয়া গম পাবা আমাক প্ৰমাণ কৰিবলৈ কৈছে এই দুটা ত্ৰিভুজ সদৃশ এই অনুপাতটো ভালকৈ মন কৰাচোন কিউ আৰ বাই কিউ এছ কিউ আৰটো কোনটো ত্ৰিভুজত আছে টি কিউ আৰ ত্ৰিভুজত কিউ এছটো আছে পি কিউ এছ ত্ৰিভুজত এই দুটা ত্ৰিভুজেই নহয়নে বাৰু আকৌ চোৱা কিউ টি বাই পি কিউ কিউ টিটো আছে ডাঙৰ টি কিউ আৰ ত্ৰিভুজত আৰু পি কিউটো আছে আমাৰ সৰু পি কিউ এছ ত্ৰিভুজত অনুৰূপ বাহু অনুপাত নহয়নে কিউ টি থকাৰ ফালে পি কিউ আছে কিউ আৰ থকাৰ ফালে কিউ এছ আছে গতিকে অনুৰূপ বাহুৰ দুযোৰ অনুৰূপ বাহু অনুপাত সমান পাইছোঁ আকৌ মন কৰা তুমি লৈছিলা কিউ আৰ বাই কিউ এছ এই দুযোৰ এইযোৰ আকৌ লৈছিলা কিউ টি বাই কিউ পি একে দুয়োটা ত্ৰিভুজৰে টি কিউ আৰ ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজৰে এই অনুপাত দুযোৰে মাজত এটা এংগুল সমান সোমোৱাই থোৱা নাইনে বাৰু এংগুল কিউটো এই পি কিউ এছ ত্ৰিভুজ আৰু টি কিউ আৰ দুয়োটা ত্ৰিভুজৰ কাৰণে নহয় জানো গতিকে আমি এছ এছ সাদৃশ্যৰ চৰ্তটো কি পাইছিলোঁ যে দুটা ত্ৰিভুজৰ ইয়াত পি কিউ এছ ত্ৰিভুজ আৰু টি কিউ আৰ ত্ৰিভুজৰ কিউ আৰ বাই কিউ এছ কিউ টি বাই কিউ পি দুযোৰ অনুৰূপ বাহু অনুপাত সমান আৰু সেই অনুৰূপ বাহু অনুপাত দুযোৰে মাজত থকা এংগুলটো সমান কৰি দিছে কাৰণ সেইটো সাধাৰণ কোণ গতিকে সেই চৰ্তটোৱে কি পৰে এছ এ এছ পৰে গতিকে আমি লিখিছোঁ কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই পি কিউ সমীকৰণ 2ৰ পৰা এইটো 2 দিছোঁ আৰু মাজৰ কিউ এংগুলটো সাধাৰণ কোণ গতিকে দুটা ত্ৰিভুজৰ যদি দুযোৰ অনুৰূপ বাহু অনুপাত সমান হয় আৰু সিহঁত দুযোৰ অনুপাতৰ মাজত যদি সেই এংগুলটো সোমাই থাকে তেতিয়াহ'লে আৰু সেই এংগুলটো যদি সমান হয় দুয়োটা ত্ৰিভুজৰ কাৰণে তেতিয়াহ'লে সেই চৰ্তটো কি পৰে এছ এ এছ চৰ্ত গতিকে এছ এ এছ চৰ্তৰ মতে ত্ৰিভুজ টি কিউ আৰ সদৃশ ত্ৰিভুজ পি কিউ এছ তোমালোকে ভাবিছা চাগে পি কিউ এছ আগত আছিলে টি কিউ আৰ পিছত আছিলে মইনো ইয়াত কিয় লিখিলোঁ টি কিউ আৰটো আগত কাৰণ মন কৰা তোমালোকৰ যি দুযোৰ অনুপাত আছে কিউ আৰ বাহুটো কাৰ অংশ টি কিউ আৰৰহে অংশ কিউ টি বাহুটো কাৰ অংশ কিউ এইটোৰহে অংশ গতিকে আগত এই ওপৰৰ অনুপাতযোৰ যি দুযোৰ আছে তাৰ ওপৰ অংশত থকা যিকেইটা নাম আছে সেই নাম থকা ত্ৰিভুজকেইটা আমি আগফালে লিখিব লাগিব চ' যিহেতু ওপৰ অংশত টি কিউ আৰৰ অংশ তলৰ অংশকেইটা পি কিউ এছৰ অংশ গতিকে টি কিউ আৰ আৰু পি কিউ এছৰ পৰা বুলি লিখিছোঁ বুজি পালা তেতিয়াহ'লে এইটোৱে হৈ গ'ল আমাৰ এছ এছ সাদৃশ্য চৰ্ত মতে ত্ৰিভুজ টি কিউ আৰ সদৃশ ত্ৰিভুজ পি কিউ এছ হ'ল আজিলৈ ভিডিঅ' ইমানেই ভালকৈ চাই ল'বা কিবা ধৰিব নোৱাৰিলে মোক সুধিবা নেক্সট ক্লাছত আমি তাৰ পাছৰ অংক কেইটামান কৰিম